যোৱাকালি আমাৰ দিল্লীৰ বিধানসভা সভাত আমাৰ বিজেপিৰ যি বিজয়, সেই বিজয় সঁচাই প্ৰশংসনীয়। কিয়নো বিজেপিৰ এইবাৰ প্ৰথম চৰকাৰ দিল্লীত 25 বছৰৰ পিছত আমাৰ দিল্লীত বিজেপি চৰকাৰ হৈছে। সেয়ে আজি আমি দিল্লীৰ জনতাক আৰু দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক আমি বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিয়নো দিল্লীত আমাৰ আগতে যোৱা ইলেকশ্যনত 5 বছৰ আগত আমি 8খন সিট পাইছিলোঁ। এইবাৰ কিন্তু আমি দিল্লীত 48খন সিট পাবলৈ সক্ষম হৈছোঁ। সেয়া আমাৰ বিজয়, খুব প্ৰশংসনীয়। বিজয় বুলি ক'লেই নহ'ব, কাৰণ বিজয় বুলি ক'লে এইটো বেলেগ ধৰণৰ বিজয় বুলি আমি ক'ব পাৰোঁ। আৰু তাত যি কেজৰিৱালে হাতা হৈ গ'ল, তেখেতসকলে কেৱল অনুদান দি ৰাইজক কেৱল যিকোনো অনুদান দিবলৈ তেখেতসকলে কেৱল অনুদানে কেৱল দি থাকে। কিন্তু তেখেতসকলে ভবা নাছিল অনুদান কিয় দিব লাগে, কিয় দিব নালাগে। তেখেতসকলে অনুদান দিয়ক, তেখেতসকলে মেডিকেলত অনুদান দিয়ক, মেডিকেল কৰক, শিক্ষাবিলাকত ফ্ৰী কৰক। তেখেতসকলক কেৱল সকলোতে ফ্ৰী কৰাৰ ফলত তেখেতসকলৰ এই আজি দুৰ্দশা। সেয়ে আমি গুৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা আজি আমি বিজয় উৎসৱ পালন কৰিছোঁ। কাৰণ আমি খুব ভাল লাগিছে আমাৰ সেই দিল্লীৰ হাৱা আমাৰ আৰু BTC ইলেকশ্যনত আমাৰ দিল্লীৰ হাৱা পৰিব। কাৰণ দিল্লীৰ বিজয়ে আমাৰ BTC ইলেকশ্যনত আমাৰো বহুত ভাল হ'ব বুলি মই ভাবোঁ। আৰু আমাৰ ইয়াৰ পাছতে বিধানসভা আহিছে, এই বিধানসভাটো আমি গুৰেশ্বৰ সমষ্টিটো বিজেপিৰ বিজয় তথা উদযাপনলৈ সক্ষম হওক। শেষত মই দিল্লীবাসীক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই নিস্বাৰ্থভাৱে আৰু নিস্বাৰ্থভাৱে যি দিল্লীত ভাৰতীয় জনতা পাৰ্টিক জয় কৰিলে, মই তেখেতসকলক মই গুৰেশ্বৰ মণ্ডলৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি গুৰেশ্বৰ মণ্ডলৰ উদ্যোগত যি যোৱা কালি দিল্লী বিধানসভা নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব বিজয় লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ বাবে আমি গুৰেশ্বৰ মণ্ডলত গুৰেশ্বৰ টাউনৰ মাজমজিয়াত পতাকা ফুটাই মিঠাই বিলাই আমি আমাৰ বিজয় উৎসৱ পালন কৰিলোঁ। আজি এই বিজয় উৎসৱ সমগ্ৰ দেশতে প্ৰত্যেকটো মণ্ডলতে পালন কৰা হৈছে। আমি প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই আমি আজি অত্যন্ত সুখী আৰু আনন্দ লাভ কৰিছোঁ। গতিকে এই ক্ষেত্ৰতে এই চেগতে আমি দিল্লীৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক, সন্মানীয় ভোটাৰ ৰাইজক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এখন সুন্দৰ আৰু শক্তিশালী দিল্লীত চৰকাৰ পাবলৈ তেওঁলোকে সক্ষম হৈছে। যিহেতু অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ দিল্লীত মানে পোৱা হৈছে, তেওঁৰো বহুত অৱদান আছে। এই ক্ষেত্ৰত কি ক'ব? মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ টাইগাৰ হয়। গতিকে উত্তৰ পূৰ্বাঞ্চলক নেতৃত্ব দি থকা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লীৰ দৰে এখন আগশাৰীৰ ৰাজ্যত ষ্টাৰ কেম্পেইনাৰ হিচাপে গৈ তাত বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিলে। আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক প্ৰত্যক্ষভাৱে মুখামুখিভাৱে তেওঁ মানে চেলেঞ্জ কৰিবলৈ সক্ষম হৈছিলে। আৰু যি কথা তেওঁ নিৰ্বাচনী মিটিংবিলাকত কৈছিলে, আৰু সেইমতেই ৰাইজেও, জনতা জনাৰ্দনেও মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাত গৈ আৰু আস্থা আৰু বিশ্বাসত লৈ ভাৰতীয় জনতা পাৰ্টীক দিলে। গতিকে এই ক্ষেত্ৰত প্ৰত্যেক বিজয়ৰ ক্ষেত্ৰত যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিচ্ছবিখন আছিলে, তাৰ সমান্তৰালভাৱে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৰিহণা বহুখিনি আছে। দিল্লীবাসী ৰাইজে বৰ্তমান ন্যায় আশা কৰিছে আপোনাৰ? নিশ্চিতভাৱে
অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ মুখৰ কথা চহকী আছিলে ৰাইজে পাতে ৰজা, কিন্তু ৰজা হৈ তেওঁ অতি দৰ্পে হতলংকা বুলি কয় অহংকাৰী হৈ গৈছিলে। যে অহংকাৰী ৰাৱণকো ঈশ্বৰে বা কোনো মাফ কৰা নাছিলে, তেওঁ ক্ষমতাচ্যুত হ'ব লগা হৈছিলে। গতিকে কেজৰিৱাল ডাঙৰীয়াও তেওঁ অহংকাৰৰ বাবে তেওঁ ক্ষমতাচ্যুত হ'ল, ৰাইজে তেওঁকো দলিয়াই পেলালে। গতিকে ইমানখিনি অহংকাৰ কৰিব নালাগে। ৰাইজে দিয়া মৰমখিনি বুকুত বান্ধি লৈ ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত ৰাইজৰ লগত থাকি কাম